हमारी पहचान तो ये है कि हम हिंदुस्तानी हैं। माननीय আমার তদারক কমিটির সদস্য তথা শ্রদ্ধার রাইজ, আমার শ্রদ্ধার শিক্ষক মণ্ডলী, মৰমৰ ছাত্ৰ-ছাত্ৰী, মৰমৰ ছাত্ৰসকল, আজি 15 আগষ্ট স্বাধীনতা দিৱস। এই দিনটো হৈছে আমাৰ বহুত আপোনাৰ খুশিৰ দিন। এই দিনত আমাৰ ভাৰতবৰ্ষখন ইংৰাজৰ দাসত্বৰ পৰা মুক্ত হৈছিল। এই দিনতে আমাৰ বুজুৰ্গসকলে, আমাৰ নেতাসকলে বহুত কষ্ট কৰি এই ভাৰতখন ইংৰাজৰ শাসনৰ পৰা, ইংৰাজৰ আপোনাৰ কষ্টৰ পৰা, ইংৰাজৰ আপোনাৰ দুৰ্ব্যৱহাৰৰ পৰা আমাৰ ভাৰতখন মুক্ত কৰিছিল। আৰু আপোনালোকে এইটো নাভাবিব যে এই দেশখন সহজে আপোনাৰ স্বাধীন হৈ গৈছে। এই দেশৰ কাৰণে আপোনাৰ 200 বছৰ কষ্ট কৰিবলগীয়া হৈছে আমাৰ নেতাসকলে, আমাৰ বুজুৰ্গসকলে, আমাৰ আলিম উলামাসকলে। এই দেশখন স্বাধীন কৰাৰ কাৰণে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, বল্লভভাই পেটেল, মৌলানা হুছেইন আহমদ মদনী, মৌলানা আবুল কালাম আজাদ, মৌলানা মাহমুদুল হাছন দেওবন্দী, এনেকুৱা ডাঙৰ ডাঙৰ বুজুৰ্গসকলৰ আপোনাৰ বলিদানৰ আৰু কষ্টৰ প্ৰতিফল হৈছে স্বাধীনতা দিৱস। বুজুৰ্গসকল আৰু আমাৰ ছাত্ৰসকল, বহুত কথা আমি নাজানো যে এই দেশখন স্বাধীন কৰিবলৈ আমাৰ বুজুৰ্গসকলে, আমাৰ নেতাসকলে কিমান কষ্ট কৰিছে। এই দেশখন হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান, শিখ সকলোৱে মিলি আমাৰ এই দেশখন শাসন কৰিছে। এই দেশখন আপোনাৰ বিজয় কৰি মুক্ত কৰিছে। নহ'লে 200 বছৰ পৰ্যন্ত ইংৰাজে আমাৰ দেশখন শাসন কৰিছিল। এই দেশৰ মালিক আমি আৰু শাসন কৰে তেওঁলোকে। এই দেশৰ মাটি আমাৰ আৰু আপোনাৰ শোষণ কৰে তেওঁলোকে। এনেকুৱা অৱস্থাত আছিলে আমি এই দেশত দাস হিচাপে, গোলাম হিচাপে আছিলোঁ। আমি মুক্ত আৰু আপোনাৰ নিজ ইচ্ছামতে চলাৰ আপোনাৰ অধিকাৰ নাছিলে। আমাৰ বুজুৰ্গসকলে, আমাৰ নেতাসকলে এই দেশৰ স্বাধীনতাৰ কাৰণে ফাঁচী কাষ্টত উপনীত থাকিবলগীয়া হৈছিলে। দিল্লীৰ চান্দনী চুকৰ পৰা পেছাৱৰলৈকে এনেকুৱা কোনো গছ নাছিলে য'ত আলিমসকলৰ লাশ ওলমি থকা নাছিলে। দিল্লীৰ চান্দনী চুকৰ পৰা পেছাৱৰ, যি পেছাৱৰ এতিয়া বৰ্তমানে পাকিস্তানৰ এৰিয়াত পৰি গৈছে, এই পেছাৱৰলৈকে যিমান গছ আছিল প্ৰত্যেক গছত আমাৰ আলিম উলামাসকলৰ আপোনাৰ লাশ ওলমাই ৰাখিছিলে ইংৰাজ শাসনে। ইংৰাজৰ আপোনাৰ মানে মিলিটাৰীসকলে আপোনাৰ আমাৰ বহুত হিন্দু ভাইসকলে এই দেশৰ কাৰণে ফাঁচী কাষ্টত ওলমিব লগা হৈছিলে। আমাৰ আশফাকুল্লাহ খান সাহেব আপোনাৰ ফাঁচী কাষ্টত ওলমিব লগা হৈছিলে। এনেকুৱা বহুত আমাৰ হিন্দুসকলেও আপোনাৰ ফাঁচী কাষ্টত ওলমিব লগা হৈছিলে, প্ৰাণ দিবলগীয়া হৈছিলে। আপোনালোকে জানেনে নাই নাজানো, এই দেশ স্বাধীন কৰাৰ কাৰণে কিমান কষ্ট আমাৰ বুজুৰ্গসকলে কৰিছে। যিজনে এটা ঘটনা তেওঁ নিজে দেখিছে, তেওঁৰ নাম মই নকওঁ, এতিয়াও চিন্তা আছে। তেওঁ কৈছে এই মানে 15 আগষ্টৰ আগতে আপোনাৰ এবাৰ তেওঁ 1947 চনৰ 15 আগষ্টৰ আগতে এবাৰ তেওঁ দিল্লীৰ কিবা এখন ডেৰাত বহি আছিলে। পটককে তেওঁৰ আপোনাৰ নাকত মাংস জ্বলাৰ গোন্ধ আহিছিল। তেতিয়া তেওঁ ডেৰাৰ পিছফালে গৈ দেখিলে আগৰ জুইৰ আংগাৰাৰ ওপৰত আলিমসকলৰ লাশ, আলিমসকলক উলংঘ কৰি আংগাৰাৰ ওপৰতে আপোনাৰ খুৱাই দিছে আৰু কৈছে তোমালোকে খোৱা, তোমালোকে একবাৰ কৈ দিয়া যে 1757 চনৰ যিটো আন্দোলন, 1757 চনৰ যিটো আন্দোলন, এই আন্দোলনক আমি নামানো। আমি ইংৰাজ বিৰোধী নহয়, আমি ইংৰাজৰ লগতে আছো, আমি ব্ৰিটিছৰ লগতে আছো। এই কথা যদি তোমালোকে কৈ দিয়া তোমালোকক ৰেহাই দিয়া হ'ব। কিন্তু তেওঁলোকে কৈছে যে আমি এইটো আমি কেলেই যদি গোটেই হিন্দুস্তানৰ আপোনাৰ আলিমসকল এনেকুৱা দেশৰ কাৰণে প্ৰাণ দিব, কিন্তু আমি এই কথা নামানো। আমাৰ দেশ মুক্ত হ'বই লাগে। বুজুৰ্গসকল আৰু মোৰ বন্ধুসকল, এই দেশৰ কাৰণে ইমান কষ্ট কৰিবলগীয়া হৈছে। আপোনালোকে জানেনে নাই, আৰু নিশ্চয় জানিব, এই দেশ স্বাধীন হোৱাৰ কিছুদিন আগত কৰাচীত এখন মিটিং হৈছিলে। যি মিটিংত এলান কৰাৰ কাৰণে 7 লাখ মানুহ জমা হৈছিলে।
ইংৰাজে এনেকুৱা মানুহ জমা হোৱা দেখি কৈছিলে যে এই মিটিংত যিজনে সভাপতিৰ নাম প্ৰস্তাৱ কৰিব এইজনক গুলিয়াই হত্যা কৰা হ'ব, যিজনে সভাপতিৰ আপোনাৰ সমৰ্থন কৰিব সেইজনকো গুলিয়াই হত্যা কৰা হ'ব, আৰু যিজন সভাপতিৰ আসনত বহিব সেইজনকো গুলিয়াই হত্যা কৰা হ'ব। চাৰিওফালে ইংৰাজ আপোনাৰ পুলিচসকল ঘেৰাও কৰি আছিলে, মিলিটাৰীসকল ঘেৰাও কৰি আছিলে, আৰু এইটো এলান মাইকিত এইটো এলান কৰি দিছিলে কোনোবাই যদি ইয়াত সভাপতিৰ নাম প্ৰস্তাৱ কৰে এইজনকো গুলিয়াই হত্যা কৰা হ'ব, আৰু সমৰ্থন কৰিলেও হত্যা কৰা হ'ব, আৰু যিজন সভাপতিৰ আসনত বহিব এইজনকো হত্যা কৰি দিয়া হ'ব। এই কথা কোৱাৰ পিছত সকলোৰ বুকু কঁপি গৈছে। সেই সভাত জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, বল্লভভাই পেটেল, হুছেইন আহমদ মদনী, মাহমুদুল হাছান সাহেব এনেকুৱা ডাঙৰ ডাঙৰ বুজুৰ্গসকল আছিলে। কোনেও আৰু ইচ্ছা কৰা নাই কোনে কাৰ নাম প্ৰস্তাৱ কৰিব আৰু কোনে সভাপতি আসনত বহিব। হুছেইন আহমদ মদনী ৰহমতুল্লাহ আলাইহি দেখিলে যে কোনেও আৰু কাৰো নাম প্ৰস্তাৱ নকৰে আৰু কোনো সভাপতি বনিবলৈ ইচ্ছাও নকৰে। আমাৰ বুজুৰ্গসকলে নেতা নিজৰ বগলত কাপোৰ লৈ গৈছিলে। হুছেইন আহমদ মদনীয়ে যেতিয়া দেখিলে যে মিটিংখন বেয়া হৈ যাব, বেকাৰ হৈ যাব, তেওঁ নিজে ষ্টেজত উঠি কৈ দিলে যে আজিৰ এই সভাৰ সভাপতিত্বৰ কাৰণে মই হুছেইন আহমদে মোৰ নাম প্ৰস্তাৱ কৰিছোঁ, মই মোৰ নাম প্ৰস্তাৱ কৰিছোঁ, আৰু মই নিজে সমৰ্থন কৰিছোঁ, আৰু সমৰ্থন কৰি মই সভাপতিৰ আসনত বহিছোঁ। যেতিয়া ইংৰাজসকলে দেখিলে যে হিন্দুস্তানত ইমান সাহসী মানুহ আছে, ক'লে এই হিন্দুস্তানত আৰু ইংৰাজৰ শাসন নচলে, এই দেশখন এৰি যাব লাগিব। তেতিয়াৰে পৰা তেওঁলোকে যোৱা আৰম্ভ কৰিলে। দুষ্ট বুজুৰ্গ, ইয়াৰ দ্বাৰা বুজা যায় আমাৰ নেতাসকলৰ কিমান সাহস আছিলে, আৰু সেই সকলো নেতাসকলৰ কুৰবানী আৰু বলিদানৰ কাৰণে আমি আজি এই মুক্ত ভাৰতত মুক্ত নাগৰিক হিচাপে আপোনাৰ জীৱন যাপন কৰিব পাৰিছোঁ। গতিকে আমি এই দেশৰ কাৰণে যিকোনো সময়তে আপোনাৰ সময়তে আমাৰ দেশৰ কাৰণে আমি বলিদান দিয়া, আমাৰ দেশৰ একত্ৰতা বজাই ৰখাত আমি সাজু আছোঁ, আৰু আমি আমাৰ ভৱিষ্যত জেনেৰেশ্যনকো কৈ যাম যে আমাৰ দেশখন মহাপ্ৰলয়লৈকে কিয়ামতলৈকে যেন আমাৰ দেশখনক কোনেও কোনোফালৰ পৰা আক্ৰমণ কৰিব নোৱাৰে, আমাৰ দেশখনক ক্ষতিসাধন কৰিব নোৱাৰে। এই কথা আমি আমাৰ পৰৱৰ্তী জেনেৰেশ্যনক আমি কৈ যাব লাগে। দুষ্ট বুজুৰ্গ, আজিৰ দিনটোত আমাৰ নেতা আৰু আমাৰ বুজুৰ্গসকলৰ কাৰণে আমাৰ শ্ৰদ্ধা আগবঢ়াব লাগে, আৰু আমি এই কথা আপোনাৰ আশা কৰিব লাগে যে আমাৰ এই জাতীয় পতাকাখন যেনেকুৱা আজি আমাৰ মূৰৰ ওপৰত ওলমি আছে, আপোনাৰ ভৱিষ্যতেও এনেকুৱা আমাৰ মূৰৰ ওপৰত উপঙি থাকে, উৰি থাকে, আৰু আমাক ছায়া দি থাকে। মই এই কথা কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। মোৰ গাটো ইমান ভাল নাই, গতিকে মোৰ বক্তব্য কিবা হ'লে মাফ কৰিব। ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।